তাৰমানে কি হৈছিলে আমি প্ৰথম ভাবিছিলোঁ আমি বডি কণ্টেক্টৰ এটা গেম আমি যোৱাবাৰ ল'ম বুলি ভাবিছিলোঁ সেকেন্ড লাইনত আমি ল'ম বুলি ভাবিছিলোঁ কিন্তু আমাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ইয়াৰ মেডিকেল হেৰিবিলাক ফেচিলিটিজবিলাক যে পঞ্চায়ত লেভেলত 3000 4000 পঞ্চায়তত যেতিয়া খেল হ'ব সেই লেভেলত তাৰমানে যদি কিবা বডি কণ্টেক্ট খেলত যদি আমাৰ যদি মেডিকেল মানুহ নাথাকে মেডিকেল ষ্টাফ নাথাকে তেতিয়াহ'লে আমাৰ অলপ ৰিস্কি আছে ফটকৈ কিবা এটা নহ'ব লগা ঘটনা হ'ব পাৰে কিন্তু গুৱাহাটীত কম্পিটিশ্যন হ'লে ইয়াত যদি কিবা দুৰ্ঘটনা হয় তেতিয়া ফটকৈ আমাৰ ছাপোৰ্ট ছিষ্টেমটো আছে সেই পঞ্চায়ত লেভেলত যোনটো অলপ আমাৰ মানে আমি বৰ কনফিডেণ্ট নোহোৱাৰ কাৰণে আমি হয়তো এইটো আমি ৰাখিলোঁ এইবাৰ তো অহাবাৰ মই টাইকোৱাণ্ডো বুলি নকওঁ বডি কণ্টেক্টৰ গেম এটা নহ'লে এটা নিশ্চয় আমি কনচিডাৰ কৰিব লাগিব কাৰণ বডি কণ্টেক্ট গেম আমি এতিয়ালৈকে কৰা নাই তো সেই বস্তুখিনি আমি যোৱাবাৰো আমি কথা পাতিছিলোঁ এইবাৰো আমাৰ শইকীয়া আমাৰ অসম টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী তেখেতৰ লগতো আমি কথা পাতিছিলোঁ তেখেতকো আহিছিলে মাতিছিলোঁ আমি ডাইৰেক্টৰ অফিচত মিটিং হওঁতে কিন্তু কিবা কাৰণত সেইবিলাক বহুত প্ৰ'ছ এণ্ড কন আমি চাই এইবাৰ আমি হয়তো নাৰাখিলোঁ কিন্তু আগত দিনবোৰত সেইবিলাক আহিব নিশ্চয় আহিব কাৰণ অকল সেইটোৱে নহয় আৰু আমি পাৰিলেতো আমি 30টা গেমে কৰিব লাগিব এটা দিন আহিব তেনেকৈ চবেই কৰিব তাৰমানে কি হৈছিলে আমি প্ৰথম ভাবিছিলোঁ আমি বডি কণ্টেক্টৰ এটা গেম আমি যোৱাবাৰ ল'ম বুলি ভাবিছিলোঁ সেকেন্ড লাইনত আমি ল'ম বুলি ভাবিছিলোঁ কিন্তু আমাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ইয়াৰ মেডিকেল হেৰিবিলাক ফেচিলিটিজবিলাক যে পঞ্চায়ত লেভেলত 3000 4000 পঞ্চায়তত যেতিয়া খেল হ'ব সেই লেভেলত তাৰমানে যদি কিবা বডি কণ্টেক্ট খেলত যদি আমাৰ যদি মেডিকেল মানুহ নাথাকে মেডিকেল ষ্টাফ নাথাকে তেতিয়াহ'লে আমাৰ অলপ ৰিস্কি আছে ফটকৈ কিবা এটা নহ'ব লগা ঘটনা হ'ব পাৰে কিন্তু গুৱাহাটীত কম্পিটিশ্যন হ'লে ইয়াত যদি কিবা দুৰ্ঘটনা হয় তেতিয়া ফটকৈ আমাৰ ছাপোৰ্ট ছিষ্টেমটো আছে সেই পঞ্চায়ত লেভেলত যোনটো অলপ আমাৰ মানে আমি বৰ কনফিডেণ্ট নোহোৱাৰ কাৰণে আমি হয়তো এইটো আমি ৰাখিলোঁ এইবাৰ তো অহাবাৰ মই টাইকোৱাণ্ডো বুলি নকওঁ বডি কণ্টেক্টৰ গেম এটা নহ'লে এটা নিশ্চয় আমি কনচিডাৰ কৰিব লাগিব কাৰণ বডি কণ্টেক্ট গেম আমি এতিয়ালৈকে কৰা নাই তো সেই বস্তুখিনি আমি যোৱাবাৰো আমি কথা পাতিছিলোঁ এইবাৰো আমাৰ শইকীয়া আমাৰ অসম টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী তেখেতৰ লগতো আমি কথা পাতিছিলোঁ তেখেতকো আহিছিলে মাতিছিলোঁ আমি ডাইৰেক্টৰ অফিচত মিটিং হওঁতে কিন্তু কিবা কাৰণত সেইবিলাক বহুত প্ৰ'ছ এণ্ড কন আমি চাই এইবাৰ আমি হয়তো নাৰাখিলোঁ কিন্তু আগত দিনবোৰত সেইবিলাক আহিব নিশ্চয় আহিব কাৰণ অকল সেইটোৱে নহয় আৰু আমি পাৰিলেতো আমি 30টা গেমে কৰিব লাগিব এটা দিন আহিব তেনেকৈ চবেই কৰিব গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com